নমস্কাৰ, মই ৰত্না আহিলোঁ আপোনালোকৰ ওচৰত আজি সুন্দৰ দিন এটা আৰম্ভ কৰিবলৈ। আৰু আমি গৈ আছোঁ বৰদলনি মাইছা দিহি। মুঠতে দিহি বুলি জানিছোঁ আৰু গাঁওখনৰ নাম ইমান বিশেষ নাজানো। আমি এতিয়া আহি পালোঁ ভাইটি ঘৰ। ভাইটি ল'ৰাটো ইয়াত মানুহজনে লৈ আছে, ইমান মৰম লগা, ইমান ধুনীয়া কিউট আছে নহয়, লৈ থাকিলে লৈ থাকিবই মন যায়। আৰু আমি এতিয়া সকলোৱে ভাইটি আৰু বোৱাৰী সকলো মিলিজুলি আমি সকাম খাবলৈ ওলালোঁ। সকাম ঘৰৰ পৰা বহুত দূৰত, মানে আমাৰ ভাইটিহঁতৰ ঘৰৰ পৰা বহুত দূৰ, সেইকাৰণে আমি সকলোৱে মিলি এনেকৈ। আৰু ৰ'দটোৰ কথা ক'বলৈ নালাগে, ইমানে ডাঙৰ ৰ'দ, মানুহবোৰে ছাতি লৈও তত পোৱা নাই। সেইদিনাখন যিহেতু আমি থাকিলোঁ, এতিয়া আমি বাইদেউৰ ঘৰত যাম। বাইদেউৰ ঘৰ এইফালে আলি ঢাপ ফালে যাব লাগে বুলি কৈছে, কিন্তু কি নদী নামটো মই ইমান এটা ভালকৈ মনত নাই, তথাপিও মই ক'বলৈ চেষ্টা কৰিম। নদীটো নামটো মই বিশেষ ইমান এটা নাজানো ক'ৰ পৰা কেনেকৈ আহিছে, কিন্তু এইফালে মথাউৰি হৈ বহুত দূৰত যাব লাগে বুলি কৈছে। কিন্তু ৰাস্তাটো দেখি মোৰ বহুত ভয় লাগিছে। চাওক, কোনফালে উঠাম কি কথা আমি দুটাইতো গমেই পোৱা নাই, সেইকাৰণে আলি কিনাৰতে ৰখি আছোঁ বাইকখন লৈ। ভিনদেউ আহিলে, ভিনদেউৱে কৈছে ছাইডফালে যাব লাগে, সেইকাৰণে ছাইডফালে যায় ওপৰফালে উঠি বাবা কেনেকৈ ভাগৰ লাগেও ইমান ওপৰত উঠিবলৈ। ইয়াৰ মানুহবোৰ সদায় ইয়াতে থাকি মানে অভ্যাসে হৈ গ'লগৈ। আৰু এতিয়া ওপৰ চাবি, ওপৰৰ চিনাৰীটো কিমান ধুনীয়া। মইতো এনেকুৱা প্ৰথমবাৰ এনেকৈ চিনাৰী দেখিছোঁ, মানে ওপৰৰ পৰা এনে ব্ৰহ্মপুত্ৰৰ কিনাৰৰ পৰা চাই থকা অনুভৱ যে হৈ যায়। নদীটোও বহুত ডাঙৰ। আৰু এনেকৈ আমি বাইদেউ, মই, ভিনদেউ, মোৰ মানুহজনে কথা পাতি পাতি গৈ থাকিলোঁ। আপোনালোকক এই দৃশ্যটো অলপমান দেখাবলৈ চেষ্টা কৰিম। চাওকচোন, নীলা আকাশ, চাৰিওফালে সেউজীয়া, কিমান ধুনীয়া লাগে। এইবোৰ হৈছে এটা নদীৰ ভাঙি আহিছিলে আগতে। এইফালে নদীটো জীয়াঢল নদী, নামটো মনত পৰিলে। জীয়াঢল নদীটো ছাইডফালে ভাঙি আহি এইখন গাঁওখন অলপমান ক্ষতি কৰিলে, তথাপিও এতিয়া বেলেগ ছাইডে গ'লগৈ নদীটো, এতিয়া ভাল হৈছে। আৰু বাইদেউ মই এনেকৈ খোজকাঢ়ি যাম বুলি ভাবিছিলোঁ, কিন্তু বহুত দূৰ কাৰণে বাইকত উঠি। আৰু এই ভিডিঅ'টো বহুতো জানিব লগা কথা আছে। এজন মানুহে ঘৰতে থাকি কেনেকৈ ইনকাম কৰিব পাৰি, সেয়ে এটা এই ভিডিঅ'টোৰ লক্ষ্য হৈছে আমাৰ ভিনদেউ, মানে আমাৰ ভিনদেউ এইটো 5 বিঘা ফিচাৰীৰ ওপৰত আৰু ব্ৰইলাৰ পুহি দিছে। ছাইডত এখন গাহৰি ফাৰ্ম আছে। ঘৰতে বহিয়ে যে কিমান ধুনীয়া ইনকাম কৰিব পাৰে আৰু ঘৰখন ধুনীয়াকৈ চলিব পাৰে, সেয়ে এটা আমাৰ ভিনীৰ লক্ষ্য। মানে ফিচাৰীত যে ইমান ডাঙৰ ডাঙৰ মাছ আছে, আৰু ব্ৰইলাৰ চাওক খুব কমে পোহে, 100টা 200টাৰ ওপৰত, মানে এটা ধুনীয়াকৈ বিজনেছ চলি থাকিব পৰা। আৰু তলত আছে ফিচাৰীবোৰৰ মাছবোৰ কিমান ধুনীয়াকৈ ওপৰৰ পৰা দানা দি থাকে। আৰু ভিনিয়ে চাওক ইমান ধুনীয়াকৈ বনাইছে ফিচাৰীৰ ওপৰতে ব্ৰইলাৰ ঘৰটো, দেখিয়ে কিবা এটা ভাল লাগি যায়। আৰু চাব, এইফালে গাহৰি এখন সৰুকৈ ফাৰ্ম খুলি থৈ দিছে, যিহেতু এতিয়া 3টা আছে, বাকীখিনি এৰি থৈ দিছে। লগতে আৰু হাঁহ কুকুৰা ক'বলৈ নাই, চবফালে মানে পুহি থৈছে। ভিনিক বিশেষকৈ কেমেৰালৈ ইমান আনিবলৈ নিদিলে। চাওকচোন মাছৰ পোনাবোৰ কিমান ধুনীয়াকৈ চৰি আছে, আৰু দেখিয়ে ভাল লাগে। এতিয়া মই ভাবিছোঁ সেইফালে পাহাৰ কিনাৰ ফালে খহিমগৈ। তাৰ আগতে কথাটো ব্ৰইলাৰটো দেখালোঁ, এইটো ব্ৰইলাৰ এতিয়া মাৰি কাটি মেলি খাই যাব লাগিব। আৰু চাবচোন ভিনদেউৰ ঘৰটো ইমান তলত আছে, আমি এতিয়া ইমান ওপৰত উঠি পাহাৰৰ কিনাৰ ফালে যাওঁ বুলি ভাবিছোঁ। তাৰ আগতে চাওক কিমান ধুনীয়া এটা পৰিৱেশ, নেদেখা গাঁও যেন দেখা যে অনুভৱ হৈ গ'ল। এতিয়া আমি আহিলোঁ পাহাৰৰ কিনাৰত। মই যে নদীটো ইমান ভাল পাওঁ, গা ধুবলৈ মন গৈছিলে, এতিয়াৰ পৰা